নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি নৱম শ্ৰেণীৰ প্ৰথম কোট পৰীক্ষাত আহিবলগীয়া সিলেবাছৰ দ্বিতীয়টো চেপ্টাৰ অৰ্থাৎ গতি চেপ্টাৰটোৰ আমি কি কৰিম, কমন প্ৰশ্ন আমি চেক কৰিম। ঠিক আছে, তো ইয়াত যদি আমি চাওঁ চেপ্টাৰটোৰ আৰম্ভণিতে আমাৰ যিটো আহিবলগীয়া পৰীক্ষাত প্ৰশ্ন হৈছে ন, সেইটো হৈছে তোমালোকৰ হৰণ। তো হৰণৰ ওপৰত এটা প্ৰশ্ন তোমালোকৰ 100% চিয়'ৰ আহিবই, গতিকে হৰণৰ ওপৰত পঢ়িবা। যেনে হৰণটো কি শূন্য হ'ব পাৰেনে, হৰণ বা দূৰত্বৰ পাৰ্থক্য কি হ'ব পাৰে। ঠিক আছে, একদম কমন প্ৰশ্ন, সেইটো মনত ৰাখিবা। আৰু তাৰ লগতে এইখিনি এটা একদম 200% চিয়'ৰ এটা কুৱেশ্যন আছে যে দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটোৰ নাম কি। অডোমিটাৰ প্ৰতি বছৰে আহে, যিকোনো এটা এক্সামত প্ৰতি বছৰে অহা প্ৰশ্ন এটা। তো ইয়াত মই যিটো প্ৰশ্নৰ কথা কৈছিলোঁ সেইটো হৈছে এইটো 1 নম্বৰ প্ৰশ্নটো। এইটো ৰিলেটেড এটা প্ৰশ্ন তোমালোকৰ আহিবই যে হৰণ শূন্য হ'ব পাৰে নেকি, বা হৰণ কি ৰাশি, হৰণ আৰু দূৰত্বৰ মাজত পাৰ্থক্য কি। তাৰপিছত আহিলে 3 নম্বৰ প্ৰশ্নটো, এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বাকী 2 নম্বৰ যিটো হৈছে যদি অংক দিব বিচাৰে তোমালোকৰ, তেতিয়া 2 নম্বৰ প্ৰশ্নটো আহিব পাৰে, কিন্তু এই অংকটো ইমান নাহে। ঠিক আছে, আহে কিন্তু হ'লেও এইটো ইমান নিদিয়ে, কেতিয়াবা দিয়ে, তথাপিও তোমালোকে যদি বিচাৰা চাব পাৰা। তাৰপিছত আহিলে এইখিনিত তোমালোকৰ সুষম গতি বিষম গতি কাক বোলে, সেইটো এটা শ্বৰ্ট কুৱেশ্যন যদি সুধিব বিচাৰে সুধিব পাৰে, তথাপিও ইমান কমন নহয়, তথাপিও চাব পাৰা। তাৰপিছত আহিলে তোমালোকৰ ইয়াৰ পৰা যদি মই অংকৰ কথা কওঁ, তোমালোকৰ এটা অংক ইয়াত একদম কমন আহে, সেইটো হৈছে তোমালোকৰ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈ নিয়া। ঠিক আছে, ইয়াত যদি তোমালোকে চোৱা তোমালোকৰ যিটো দ্ৰুতি দিয়া থাকে ন, দ্ৰুতিবোৰ যদি মই চাওঁ এইখিনিত নাই, তো ইয়াত যদি চাওঁ সেইটো টাইপৰ অংক যদি আমি বিচাৰিবলৈ যাওঁ, এইটো এই এনেকুৱা ধৰণৰ অংক, এইটো দেখিছে, এইটো একজেক্ট এইটো অংক আহিছে আগতে। কি আছে তোমালোক 18 কিলোমিটাৰ প্ৰতি ঘণ্টা ন, সেইটোক তোমালোকক ক'লৈ কনভাৰ্ট কৰিব এতিয়া মিটাৰ পাৰ ছেকেণ্ডলৈ। ইয়াত কৰি থৈছে চোৱা 5 মিটাৰ পাৰ ছেকেণ্ড। তো তোমালোকে এইটো কৰি দেখাব লাগিব। কেতিয়াবা এনেকুৱা প্ৰশ্ন হয় 2 নম্বৰ দিয়ে, জাষ্ট এই এককটো কি কৰিব লাগে, সলাব লাগে। বাকী 36 কিলোমিটাৰ প্ৰতি ঘণ্টা আছে ন, তাৰ পৰা এককটো কি কৰিব লাগে, মিটাৰ প্ৰতি ছেকেণ্ডলৈ নিব লাগে। ঠিক আছে, এই অংকটোতো আহেই বাৰু, অংকটোতো আহেই, কিন্তু কেতিয়াবা যদি প্ৰশ্ন বনাই দিয়ে তেতিয়া তোমালোকৰ কি কৰে, জাষ্ট তোমালোকক এইটো দিব 18 কিলোমিটাৰ প্ৰতি ঘণ্টাটো দিব, এইটো ক'লৈ কনভাৰ্ট কৰিব লাগে, মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগে। তো শিকাইছে চাগে তোমালোকক স্কুলত, তো গতিকে চাই ল'বা। তাৰপাছত যদি আকৌ আমি আগৰ ঠাইলৈ ঘূৰি যাওঁ, তো যিখিনি পৰা আহিছিলোঁ ইয়াত তোমালোকে এছআই এককবোৰ আহে। যেনে ধৰি লোৱা তোমাৰ বেগৰ এছআই একক, দ্ৰুতিৰ এছআই একক, সেইবোৰ তোমালোকৰ কমন কুৱেশ্যন। আৰু লগতে বেগ আৰু দ্ৰুতিৰ পাৰ্থক্য, সেইটো একদম তোমালোকে ধৰি থৈ দিয়া এই প্ৰশ্নটো। যি স্কুলতে প্ৰশ্ন নাকাটক কিয়, য'তেই নাকাটক, এই প্ৰশ্নটো তোমালোকক দিবতো লাগেই, কাৰণ আহি থাকে, একদম কমন প্ৰশ্ন হয়। তাৰপৰা 3 নম্বৰটো মটৰ গাড়ী জুখিবলৈ কি সঁজুলি ব্যৱহাৰ কৰা হয়। তাৰপিছত আহিলে তোমালোকৰ ত্বৰণ কাক বোলে, আৰু ত্বৰণৰ এছআই একক। ঠিক আছে, ত্বৰণৰ এছআই এককটো তোমালোকৰ প্ৰশ্ন একদম যোনে প্ৰশ্ন কাটে আৰু একদম মুখৰ আগতে থকা প্ৰশ্ন, ত্বৰণৰ এছআই একক কি হয়, তো এইটো চাই যাবা, এইটো আহিবই। আৰু বেলেগ আহক নাহক তোমালোকৰ বেগৰ আৰু দ্ৰুতিৰ পাৰ্থক্য একদম আহিব, এইটো মনত ৰাখিবা। বাকী অংকৰ ভিতৰত তোমালোকে এই 2 নম্বৰ অংকটো চাই যাব পাৰা এবাৰ। তাৰপাছত আহিলে তোমালোকৰ এইখিনিত ইয়াত 3টা সূত্ৰ আছে তোমালোকৰ, তো এই সূত্ৰকেইটা প্ৰমাণ কৰা আহিব। ঠিক আছে, যিকোনো এটা প্ৰমাণ কৰা দিব, সেইটো ডিপেণ্ড কৰিব শিক্ষকজনে কিদৰে প্ৰশ্ন কাটিছে, টান কাটিব বিচাৰিছে নে সহজ কাটিছে। তো যদিহে টানৰ ভিতৰত কাটিব বিচাৰে, যিহেতু সমূহীয়া পৰীক্ষাত তোমালোকে ইয়াৰ পৰা এটা নহয় এটা 200% চিয়'ৰ দেখা পাবা। ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন তোমালোকে দেখা পাবাই, 200% চিয়'ৰ আছে, ইয়াৰ পৰা 100%ও নহয়। তো তোমালোকে দেখা পাবাই, সমূহীয়া পৰীক্ষা হওক, বছৰেকীয়া পৰীক্ষাত হওক, এই 3টা সূত্ৰ তোমালোকৰ প্ৰমাণ কৰা যিকোনো এটা দিব। ঠিক আছে, যিকোনো যি বৰ্ডেই নহওক, তোমালোকে ইয়াৰ পৰা প্ৰশ্ন দেখা পাবাই প্ৰমাণ কৰা। তো চাবা, ইয়াতে আছে প্ৰমাণ কৰা আছে, তোমালোকে চাই ল'বা। বাকী এইকেইটা প্ৰশ্নৰ পৰা যদি চোৱা, ইয়াত এটা প্ৰশ্ন আছে, সেইটো কমন প্ৰশ্ন। এনেতো গোটেইখিনি প্ৰশ্ন ইয়াত ইম্পৰ্টেণ্ট হয় প্ৰশ্নাৱলীত, তথাপিও তো ইয়াত যদি চোৱা বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি কেনেকুৱা, এইটো নহয়, এইখিনিতে আছে এই 4 নম্বৰটো, বেগ সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে কি নিৰ্দেশ কৰে। এই এনচাৰটো হয় আমাৰ দূৰত্ব। ঠিক আছে, তো এই প্ৰশ্নটো প্ৰায় আহি থাকে, গতিকে মনত ৰাখিবা, MCQত আহিব পাৰে তোমালোকৰ। বাকী এনেই গোটেইকেইটা প্ৰশ্ন চাবা, প্ৰশ্নাৱলীৰ প্ৰশ্ন কেতিয়াও নেৰিবা, কিন্তু তথাপিও যদি অলপ ইম্পৰ্টেণ্টৰ ভিতৰত যদি ইম্পৰ্টেণ্ট বিচাৰিবলৈ যোৱা, তেতিয়াহ'লে তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ এক্সামিনেশ্যন পইণ্ট অফ ভিউ।
তাৰ পাছত অংক তোমালোকে জাষ্ট উদাহৰণকেইটাই চাবা, ঠিক আছে। অনুশীলনী অংক ইমান চোৱা দৰকাৰ নাই, উদাহৰণ অংককেইটাই চাবা। এইটো মই অলপ কৈছোঁ নহয়, এইটো অংক ইম্পৰ্টেণ্ট হয়, এনেকুৱা আহে। আৰু মই কৈছোঁ অকণমান সলাই দিবলৈ কেনেকৈ আহিব পাৰে। বাকী অনুশীলনী চাব বিচাৰিলে চাব পাৰা, কিন্তু নাচালেও চলি যায়, কাৰণ উদাহৰণ অংককেইটা যদি ভালকৈ কৰা ন কৰিব পাৰিবাই তোমালোকে। আৰু এইখিনিত আছে তোমালোকৰ এই প্ৰশ্নটো যে সুষম বৃত্তীয় গতি কাক বোলে। আহি থাকে প্ৰশ্ন, এইটো তোমালোকৰ MCQত আহিব, ঠিক আছে। যদিহে দিয়ে এইটো তোমালোকৰ MCQত দিব পাৰে, মনত ৰাখিবা। ইয়াৰ পৰা এইখিনি প্ৰশ্ন থাকে, কমন প্ৰশ্ন হয়। বেগ আৰু দ্ৰুতিৰ পাৰ্থক্য, ত্বৰণৰ SI একক, বাকী অডোমিটাৰৰ কথা আহে। তাৰপিছত সেই অংকটো যে ক'লোঁ তেনেকুৱা অংক দিব পাৰে, বা ত্বৰণ উলিওৱা অংক দিব পাৰে তোমালোকক। ইউ আৰু ভি দিয়া থাকিব, ধৰি লোৱা ইউৰ মান দিয়া আছে কিবা এটা, ভিৰ মান দিয়া আছে কিবা এটা, তাৰ পৰা কি উলিয়াব লাগে, ত্বৰণ উলিয়াব লাগে। বা ত্বৰণ আৰু ইউৰ মান দিয়া আছে, তাৰ পৰা তোমালোকে ভি উলিয়াব লাগে, তেনেকুৱা ধৰণৰ আহিব। বাকী যদি আমি অনুশীলনীলৈ যাওঁ, অনুশীলনীৰ পৰা কি প্ৰশ্ন আহিব পাৰেনো? অনুশীলনীৰ পৰা প্ৰশ্ন তোমালোকৰ সেই একেই যিখিনি আছে তোমালোকৰ উদাহৰণত বা প্ৰশ্নাৱলীত, সেই একেখিনি প্ৰশ্নই। তো ইয়াৰ পৰা আহিবলগীয়া প্ৰশ্ন তেনেকৈতো মই দেখা পোৱা নাই, তথাপি চাবা অংকটো বনায়ো দিব পাৰে যিকোনো, ঠিক আছে। তো গতিকে তথাপি চাই ল'বা।